হয় আপোনালোকে জানে উজনি অসমৰ অন্যতম সাংবাদিক সংগঠন বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে অকল সংবাদ ক্ষেত্ৰতে জড়িত নহয়, বিভিন্ন ধৰণৰ সামাজিক সাংস্কৃতিক ক্ৰীড়া ইত্যাদি ক্ষেত্ৰতো জড়িত হৈ আছে। আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে প্ৰতি বছৰৰ দৰে এইবাৰো ঐতিহ্যমণ্ডিত ডিব্ৰুগড় সাহিত্য সভাৰ সৈতে যৌথভাৱে বিহুৰ আখৰা, যিহেতু আপোনালোকে জানে যে হেঁপাহৰ ৰঙালী বিহু নিচেই পদূলিমুখত, আৰু এই প্ৰাক্ষণত এটা আখৰা শিবিৰ আমি আয়োজন কৰিছোঁ 6 দিনীয়াকৈ। আৰু এই আখৰা শিবিৰত আমি গৌৰৱবোধ কৰিছোঁ যে আমাৰ এই আখৰাত অসমৰ এগৰাকী লোকবাদ্যৰ সাধক, লোকবাদ্য শিল্পী তথা বৰবিহুৱা জিতেন দাস ডাঙৰীয়া, বৰ বিহুৱতী এসময়ৰ উজনি অসমতে নহয় সমগ্ৰ অসমৰ মঞ্চ বিহুত আচলতে উল্লেখযোগ্য সাফল্য লাভ কৰিবলৈ সক্ষম হোৱা এসময়ৰ বৰ বিহুৱতী ৰবি গগৈ সন্দিকৈ ডাঙৰীয়া, আৰু এগৰাকী অনাতাঁৰ শিল্পী, বিশিষ্ট অনাতাঁৰ শিল্পী নহয়, তেওঁ সংগীতৰ গুৰু ভুৱন গগৈ ডাঙৰীয়াৰ লগতে আমাৰ বিহুৱা তথা ঢুলীয়া বিতুপন দাস আৰু হীৰকজ্যোতি শইকীয়াৰ নেতৃত্বত আচলতে সমল ব্যক্তি হিচাপে লৈ আজি আখৰা শিবিৰ আয়োজন কৰিছোঁ। আৰু আপোনালোকে দেখিছে ডিব্ৰুগড়ৰ তথা উজনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যেই প্ৰায় ১৫ শতাধিক নাচনী আমাৰ এই শিবিৰত অংশগ্ৰহণ কৰিছে। আৰু প্ৰতি বছৰে তেওঁলোকে অপেক্ষাৰে ৰৈ থাকে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব আৰু সাহিত্য সভাৰ যৌথ প্ৰচেষ্টাত আয়োজিত হোৱা এই আখৰা শিবিৰলৈ। আৰু আমাৰ এই আখৰা শিবিৰত নৃত্যাংগন কলাকেন্দ্ৰ আৰু ডিব্ৰু সংগীত বিদ্যালয়কে ধৰি আমাৰ যি ৰং বসন্ত বিহু দলে অসমৰ বিভিন্ন বিহু মঞ্চত তেওঁলোকে উল্লেখযোগ্য সাফল্য লাভ কৰিবলৈ সক্ষম হয়, প্ৰতি বছৰে দেখিছে। আৰু সেই দলটোৰ বিহুৱাসকলে আমাৰ এই নাচনীসকলক আখৰাত প্ৰশিক্ষণ দিব। গতিকে খুব এক ভাল লগা মুহূৰ্ত, আৰু আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসীলৈ আমি পুনৰবাৰ বিহুৰ শুভেচ্ছা জনাইছোঁ। সকলোতে যিহেতু বিহুৰ আখৰা হৈ আছে, বিহুৰ বিভিন্ন কৰ্মশালা হৈ আছে, আৰু ইয়াৰ জৰিয়তে নৱপ্ৰজন্মক আচলতে যিটো আমাৰ সংস্কৃতি শুদ্ধ ৰূপত শুদ্ধভাৱে পৰিৱেশন কৰাৰ কাৰণে সকলোৱে প্ৰচেষ্টা কৰিব লাগে। সকলোলৈ মই বিহু বিয়া শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ঐতিহাসিক ডিব্ৰুগড় সাহিত্য সভা, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব, নৃত্যাংগন কলাকেন্দ্ৰ, মূৰ্ছনা সংগীত বিদ্যালয়ৰ উদ্যোগত ইয়াত বিহু আখৰা অনুষ্ঠিত হৈছে। 6 দিনীয়াকৈ এই আখৰা অনুষ্ঠিত কৰা হৈছে। খুব ধন্যবাদ দিব লাগিব যে উদ্যোক্তাসকলক এটা সুন্দৰ পৰিৱেশৰ আমাৰ উঠি অহা প্ৰজন্মক বিহু সম্পৰ্কে, সংস্কৃতি সম্পৰ্কে জ্ঞান দিবৰ কাৰণে তেওঁলোকে প্ৰয়াস চলাইছে। আচলতে যেতিয়ালৈকে আমাৰ উঠি অহা প্ৰজন্মই নিজৰ সংস্কৃতিক ভাল পাব, নিজৰ জাতিক ভাল পাব, নিজৰ ভাষাক ভাল পাব, তেতিয়ালৈকে আমাৰ অসমীয়া কেতিয়াও পৃথিৱীৰ পৰা নিশেষ হৈ নাযায়। অসমীয়া সদায় জীয়াই থাকিব। অসমীয়াক জীয়াই ৰাখিবৰ কাৰণে, অসমীয়া ভাষা সংস্কৃতিক জীয়াই ৰাখিবৰ কাৰণে আমি সংস্কৃতি অৰ্চনা কৰিব লাগিব, পূজা কৰিব লাগিব। মই অনুভৱ কৰিছোঁ যে এই যিটো কৰ্মশালা বা আখৰা আৰম্ভ কৰিছে, তেওঁলোকে ইয়াৰ যোগেদি অসমীয়া নতুন প্ৰজন্মক সংস্কৃতি সম্পৰ্কে জ্ঞান দিব পাৰিব, সম্প্ৰীতি সম্পৰ্কে জ্ঞান দিব পাৰিব। যিহেতু সংস্কৃতি সদায় সম্প্ৰীতিৰ কথা কয়, বিহুৱে আমাৰ কৃষিৰ ছন্দৰ কথা কয়, আমাৰ আত্মীয়তাৰ কথা কয়। গতিকে এই আখৰাই উঠি অহা প্ৰজন্মক ভাষা সংস্কৃতি সম্পৰ্কে জানিবৰ কাৰণে সুযোগ দিব বুলি মই অনুভৱ কৰিছোঁ।